A very good morning to all of you. আজি আমি বহুতকেইটা গুৰুত্বপূৰ্ণ কথা ডিসকাস কৰিম প্ৰথমটো হৈছে অসম আৰু অৰুণাচল প্ৰদেশৰ মাজত সীমান্তক লৈ পেলাই কিছুমান বিবাদ হৈছে আমি দেখিছো যে আমাৰ ওচৰৰ ৰাজ্য বেলেগ বেলেগ যিবিলাক আছে প্ৰায় সেই সমূহ ৰাজ্যৰ লগত আমাৰ সংঘাত হয় আৰু হেহতিয়াকৈ একেবাৰে আমি অৰুণাচলৰ লগত অসমৰ সংঘাত দেখিবলৈ পাইছো আমি ইয়াৰ উপৰি কোনবিলাক ৰাজ্যৰ লগত আমাৰ সীমা বিবাদ আছে নাগালেণ্ডৰ আছে আৰু মেঘালয়ৰ লগতো আছে আৰু তাতো আমাৰ বহুতবাৰ পুলিশ ফায়াৰিঙত বহুত মানুহ ইনজিয়ৰ হৈছে এবাৰো তেনেকুৱা এটা ঘটনা হৈছে যাৰ ওপৰত আমি আজি ডিসকাশনটো ৰাখিম এটো তোমালোকৰ জিএস পেপাৰ 5 ৰ কাৰণে অতি গুৰুত্বপূৰ্ণ এটা টপিক ইয়াৰ ওপৰত পোনপটীয়া প্ৰশ্ন আহিব পাৰে কাৰণ 11 জন ব্যক্তি এবাৰ ইনজিয়ৰ হৈছে ওকে সো ইয়াত আমাৰ অন্য ইয়াৰ লগত জড়িত কি তথ্য আছে সেইখিনি বিষয়ে আমি আলোচনা কৰিম যিসকলে আমাৰ এই পিডিএফটো বিচাৰে তেওঁলোকে আমাৰ টেলিগ্ৰামৰ চেনেলটোৰ স্ক্যান কোডটো স্ক্যান কৰি এই পিডিএফটো ল'ব পাৰে সো 18 জন মানুহ ইতিমধ্যে ইনজিয়ৰ হৈছে আৰু তাৰে ভিতৰত 4 জন একেবাৰে ক্ৰিটিক্যাল কন্ডিশনত আছে ঠিক আছে এটো আমাৰ অসম আৰু অৰুণাচল প্ৰদেশৰ যেটো সীমা বিবাদ এই সীমা বিবাদত আঘাতপ্ৰাপ্ত হৈছে ঠিক আছে আৰু এই ইনসিডেন্টটো ক'ত হৈছে এই ইনসিডেন্টটো আমাৰ অসমৰ ধেমাজি ডিস্ট্ৰিক্টত হোৱা দেখিবলৈ পোৱা গৈছে আৰু এই ইনসিডেন্টটো এইখিনি এৰিয়া মিংমাং আৰু বদতি হিম এৰিয়া এইখিনি জায়গাত দেখিবলৈ পোৱা গৈছে আৰু এটো সাধাৰণতে যিবিলাক সীমা বিবাদ আমি দেখিবলৈ পাওঁ মানুহৰ যেনেকৈ সীমা বিবাদ মানুহৰ ঘৰৰ প্ৰায় পৰিয়ালৰ মাজত সীমা বিবাদ আমি দেখিবলৈ পাওঁ হয়নে ওচৰ চুবুৰীয়াৰ মাজত সীমা বিবাদ ঠিক তেনেকৈ ৰাজ্য দুখনৰ মাজত সীমা বিবাদ কালি আমি ডিসকাশনত ৰাখিছিলো চাইনাৰ লগতো আমাৰ ভাৰতৰ সীমা বিবাদ আছে য'ত সীমা আছে তাত বিবাদ আছে হয়নে সো এইখিনি এৰিয়াত এতিয়া অসম গভৰ্ণমেণ্টে মেজিষ্ট্ৰিয়েল ইনকুৱাৰী এটা দিছে কিহৰ কাৰণে এটো হ'বলগীয়া হ'ল ঠিক আছে এই বাউণ্ডাৰী ডিসপিউটটো আৰু সিনিয়ৰ অফিচিয়েলস কাইলৈ তোমালোকে সেই স্থানত থাকিবা হি অফিচিয়েল হৈ পেলাই হি ডিপ্লোমেসিত তোমালোকে এই বুজাপৰাৰ মাজত হয়তো সন্ধি কৰিবলগীয়াত পৰিব পাৰা সেইকাৰণে এই গোটেই বস্তুটো ইতিয়াৰে পৰা তোমালোকে অতি গুৰুত্ব সহকাৰে বুজা ইয়া তাৎপৰ্যটো জানা তেতিয়াহে কাইলৈ গৈ ৰাজ্যখনৰ এটা ডাঙৰ সমস্যা হয়তো তোমালোকৰ দ্বাৰা সমাধান হ'ব পাৰে ওকে সো ইয়াত অন্য কেইবাটাও আমাৰ এক্সাম ৰেলেভেন্স টপিক ইয়াৰ লগত জড়িত হৈছে ফেডাৰেলিজম আমি জানো ফেডাৰেলিজমটো কি হয় পাৱাৰৰ বা আমাৰ শক্তিৰ বিভক্তিকৰণ হয়নে সেন্টাৰ আৰু ষ্টেটৰ মাজত আৰু তাত এই যি সীমা বিবাদ বিলাক এটো অসম ভিত্তিকে অকল নহয় সীমা বিবাদ আমি অন্য ৰাজ্যৰ মাজতো দেখিবলৈ পাওঁ ওকে সো এটো এটা ডাঙৰ তাৰ লগত ৰিলেশন ইন্টাৰষ্টেট ৰিলেশন দুখন ৰাজ্যৰ মাজত বেলেগ বেলেগ ৰাজ্যৰ মাজত যেটো সম্বন্ধ আছে নৰ্থ ইষ্টৰ সিকিউৰিটি কনফ্লিক্ট এইবিলাকৰ লগতো পোনপটীয়াকৈ জড়িত ওকে আৰু এতিয়া ইয়াত আমি দেখিছো যে ইমিডিয়েটলি গভৰ্ণমেণ্টে কি ৰেসপন্স দিছে সিকিউৰিটি ডিপ্লয়মেন্ট দিছে ইমিডিয়েটলি তাতে পুলিশ ফোৰ্সেস পঠিয়াইছে হয়নে মেডিকেল এসিস্টেন্স কাৰণ ইমান কেইজন মানুহ আঘাতপ্ৰাপ্ত হৈছে মেজিষ্ট্ৰিয়েল ইনকুৱাৰী দিছে আৰু অসম অৰুণাচলৰ মাজত শীৰ্ষ বিষয়ববীয়াৰ মাজত এটা গুৰুত্বপূৰ্ণ বৈঠক এতিয়া অনুষ্ঠিত কৰিছে ঠিক আছে এতিয়া ইয়াৰ কনসাৰ্ন বিলাক হৈছে ল্যান্ড এনক্ৰোচমেন্ট ইখন ৰাজ্যৰ মানুহে কৈছে আমাৰ ভূমি বেদখল কৰিছে এখন ৰাজ্যৰ মানুহে একেটাই আপত্তি ইখন ৰাজ্যৰ মানুহৰ ওপৰত দিছে হয়নে সো দুইখন ষ্টেটে এতিয়া আমি কি বিচাৰিছো এমিকেবল সলিউশন আমি হেতুৱে বিচাৰো ডিপ্লোমেসিৰ থ্ৰু দি আমি কি বিচাৰো বুজা পৰাৰ মাজেৰে আলাপ আলোচনাৰ মাজেৰে যাতে আমি এই সমস্যাবিলাক নিৰ্মূল কৰিব পাৰো হয়নে আৰু এই সমস্যাবিলাক নিৰ্মূল কৰিবলৈ সহজ নে বৰ সহজ নহয় মানুহে মাটি এডোখৰৰ কাৰণে তেজ দিব পাৰে হয়নে এনেকুৱা ধৰণৰ ইমোশন আবেগ জড়িত হৈ থাকে আৰু সেই কাৰণে আমি ইয়াত তেজেৰে ৰাঙলি হোৱাও দেখিবলৈ পাইছো ইমান কিজন মানুহ ইনজিয়ৰ হৈছে হয়নে সো এতিয়া অসম আৰু অৰুণাচল প্ৰদেশৰ মাজত আমাৰ যেটো সীমা আছে বাউণ্ডাৰী আছে এপ্ৰক্সিমেটলি 804 কিলোমিটাৰ মানে খুব কম নহয় যথেষ্ট দীঘল হয়নে আৰু ইট ইনভলভস মাল্টিপল ডিস্ট্ৰিক্টস অন বোথ সাইডস বহুত কেইখন ডিস্ট্ৰিক্টস আমাৰ জিলা দুইখন ৰাজ্যই এই সীমাটো শেয়াৰ কৰে why is the boundary sensitive আমাৰ এই সীমাৰ মাজত থকা এই বিবাদবিলাকৰ কাৰণ কি হয় এটা হৈছে হিষ্টৰিকেল এডমিনিষ্ট্ৰেটিভ ৰিজনস ঠিক আছে যেতিয়া 1987 ত অৰুণাচল প্ৰদেশৰ জন্ম হয় তাৰ তেতিয়া আমাৰ এই সীমাটো
নিৰ্ধাৰিত হয় দুখন ৰাজ্যৰ মাজত কেনেকুৱা হ'ব কিন্তু বহু সময়ত কি দেখিবলৈ পোৱা যায় হিষ্ট্ৰিকেলি ট্ৰেডিশ্যনেলি যিবিলাক মানুহে য'ত য'ত খেতি কৰি আছিলে য'ত বসতি স্থাপন কৰিছিলে সেইটো বহু সময়ত এই এডমিনিষ্ট্ৰেটিভ যিডাল বাউণ্ডাৰী হয় সীমা হয় তাৰ লগত নিমিলে যিটো কাৰণত বিবাদ হয় কম্পিটিং লেণ্ড ক্লেইমছ ইজনে কয় মোৰ হয় সেইটো সিজনে কয় মোৰ হয়নে এনক্ৰোচমেণ্ট এলিগেশ্যনছ বহু সময়ত আমি দেখিবলৈ পাওঁ হয়নে পথাৰৰ মাটিৰ কাৰণেও ঘৰৰ সীমাৰ বাউণ্ডাৰীৰ কাৰণেও সেই বিবাদবিলাক যে অবৈধভাৱে এনক্ৰোচমেণ্ট কৰিছে মোৰ সীমাৰ ভিতৰত ডিফাৰেণ্ট ইণ্টাৰপ্ৰিটেশ্যন সকলোৱে বেলেগ বেলেগ ইণ্টাৰপ্ৰিটেশ্যন কৰে সকলোৰে ক্ষেত্ৰত আমি যেতিয়াই তোমালোকেও যেতিয়া কোৱাচাই জুডিচিয়েল টাইপৰ কেচেছবিলাক ল'বা দুই পক্ষ শুনিলে মানে দুই পক্ষই ৰাইট নিচিনা লাগে হয়নে চ' ডিফাৰেণ্ট ইণ্টাৰপ্ৰিটেশ্যন নিজৰ নিজৰ ইণ্টাৰপ্ৰিটেশ্যন সকলোৰে থাকে আৰু লোকেল কমিউনিটি ইণ্টাৰেষ্ট তাতে যিসমূহ জনগোষ্ঠী থাকে তেওঁলোকৰ ইণ্টাৰেষ্টবিলাকৰ লগত বহু সময়ত এডমিনিষ্ট্ৰেশ্যনৰ ইণ্টাৰেষ্টটো নিমিলে খাপ নাখায় অ'কে চ' এই যিটো প্ৰেজেণ্ট বাউণ্ডাৰী আছে আমাৰ কিমান দীঘল বাউণ্ডাৰী আছে বুলি ক'লোঁ মনত ৰাখিবা 804 কিলোমিটাৰ এটা দীঘল বাউণ্ডাৰী আছে আৰু এই বাউণ্ডাৰীটো কলোনিয়েল এডমিনিষ্ট্ৰেশ্যনৰ সময়ত যেতিয়া নেফা আছিলে ঠিক আছে তেতিয়া অৰুণাচল প্ৰদেশ নাছিলে নহয় নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ ৰিজন আছিলে তেতিয়া এই বাউণ্ডাৰীডাল নিৰ্ধাৰণ কৰিছিলে আৰু দুখন ৰাজ্যৰ মাজত কেতিয়া হ'ল এই সীমাটো 1987ত যেতিয়া অৰুণাচল প্ৰদেশৰ জন্ম হ'ল ঠিক আছে অৰুণাচল Pradesh evolved from the frontier administrative system and became a full-fledged state in 1987. 1987 ত এখন full-fledged state হ'ল তাৰ আগতে কি আছিলে ইউনিয়ন টেৰিটৰি আছিলে হয়নে historical administrative arrangements created areas where boundary demarcation remained contested so jitu demarcation anile himanto anile tat bahutore obhijog thaki gol hetu loi ami bohu somoy dekho jane koi China logot kunto conflict ase McMahon line dal China accept kore ne China accept nokore hoyne kintu ami accept koru teoloke koy historically ekhini jaga Tibet autonomous region অন্তৰ্গত asle hekane ekhini amar jaga hoyne hekane ei dhorono bibad ami dekhibole pao iai khetrot amar sarkare এই সমস্যা আগতেও আহিছে এই সমস্যা আজি নতুন নহয় ইয়াৰ কাৰণে অৰুণাচল প্ৰদেশৰ লগত আমাৰ সীমা বিবাদ নিৰ্মূল কৰিবৰ কাৰণে সমাধান কৰিবৰ কাৰণে এই ডিক্লেৰেশ্যনটো কৰিছিলে এইটো নাম মনত ৰাখিব লাগিব তোমালোকে সৰকাৰে কি পদক্ষেপ লৈছিলে নামচাই ডিক্লেৰেশ্যন 2022 চনত অসম আৰু অৰুণাচল প্ৰদেশৰ মাজত এই বাউণ্ডাৰী ডিসপিউটটো সলভ কৰাৰ কাৰণে অনা হৈছিলে ওকে আৰু ইয়াত 123 খন গাঁও অন্তৰ্ভুক্ত হৈ আছিল through subsequent regional level verification the number of disputed villages were reduced to 86 123 পৰা 86 অৰ লৈকে এই disputed area বিলাক আমি amicably solve কৰিবলৈ amicably মানে বন্ধুত্বৰ ভাষাৰে আমি হেখিনি সমাধান কৰিবলৈ সক্ষম হলো সো ইয়াত কিন্তু এতিয়াও আমাৰ কিছুমান ৰৈ গৈছে আসাম আৰু অৰুণাচল প্ৰদেশ 2023 চনত এটা নতুন MOU সাইন কৰিলে MOU মানে মেমৰেন্ডাম অফ আন্ডাৰষ্টেণ্ডিং ঠিক আছে নতুন দিল্লীত ইন দ্য প্ৰেজেন্স অফ ইউনিয়ন হোম মিনিষ্টাৰ আমাৰ কেন্দ্ৰীয় গৃহ মন্ত্ৰীৰ সন্মুখত এই চুক্তি আমি সাইন কৰিছো It sought to settle a long pending boundary disputes concerning 123 villages originally placed in before the local commission. Our locally eta commission bohua hoisile tar অধীনত আমি এটো সমাধান কৰিবলৈ বিচাৰিছিলো তাৰপিছত মেমৰেন্ডাম অফ আন্ডাৰষ্টেণ্ডিং কৰি পেলাই 2023 চনত ইয়াৰ ওপৰত আমি এটা সিদ্ধান্ত গ্ৰহণ কৰিলো সো অৰুণাচল প্ৰদেশৰ কিমান দীঘল সীমান্ত 804 কিমান কিখন ভিলেজেস বা গাঁৱত আমাৰ এই বিবাদ চলি আছে 123 আৰু নামচাই ডিক্লেৰেশ্যনৰ অধীনত আমি কিমান কৰিলো হেতু কিমান কমাই আনিব পাৰিলো 86 লৈকে কমাই আনিব পাৰিলো এটো তোমালোকে গুড এক্সাম্পলছৰ ভিতৰত লিখিব পাৰা যে এমিকেবল সলিউশন সৰকাৰৰ তৰফৰ পৰা আমি কিমান দূৰলৈকে আগবাঢ়িছো তেতিয়া তোমালোকে যুক্তি সহকাৰে এইখিনি ফ্যাক্টছ যেতিয়া লিখিবা তেতিয়াহে তোমালোকে নাম্বাৰছ পাবা মাৰ্কস পাবা ওকে সো এই ডিসপিউটছৰ কাৰণবিলাকটো আমি গম পাইছোই তাৰ লগতে আমি কনস্টিটিউশন সংবিধানত ইতিমধ্যে সংবিধান যেটা ৰচনা কৰিছিল তেতিয়া ইতিমধ্যে যিসকলে ৰচনা কৰিছিল তেওঁলোকে ইতিমধ্যে গম পাইছিল এনেকুৱা সমস্যা হ'ব পাৰে বুলি ঠিক আছে তেতিয়া এটা আমাৰ অনুচ্ছেদত এই কথা উল্লেখ কৰিছে আৰ্টিকল 131 তাত কি কৈছে সুপ্ৰিম কোৰ্ট হেজ অৰিজিনাল জুৰিসডিকশন ইন সাৰ্টেন ডিসপিউটস ইউনিয়ন ভাৰ্সেস স্টেট স্টেট ভাৰ্সেস স্টেট তাৰ মানে অৰিজিনাল জুৰিসডিকশন মানে কি বুজো আমি জুডিশিয়াৰী তো তোমালগৰ পেপাৰ 2 ৰ কাৰণে এটা গুৰুত্বপূৰ্ণ অংশ হয় হোৱাট ইজ অৰিজিনাল জুৰিসডিকশন
যিটো কেছ যিটো লেভেলৰ কোৰ্টত অৰিজিনেট হ'ব পাৰে ঠিক আছে আমাৰ যদি সীমা বিবাদ হৈছে দুখন ৰাজ্যৰ মাজত ঠিক আছে এইটো কেছ হ'ব পাৰে এই কেছটো আমি ডিস্ট্ৰিক্ট লেভেলৰ কোৰ্টত লৈ যাব পাৰোঁনে নোৱাৰো কাৰণ কি সেই জুৰিসডিকশনটো কাৰ আছে সুপ্ৰিম কোৰ্টৰ আছে ডিস্ট্ৰিক্ট কোৰ্ট বা হাই কোৰ্টৰ নাই ওকে বুজি পাইছা সো অৰিজিনাল জুৰিসডিকশন কেতিয়াবা অৰিজিনালৰ লগত আৰু এটা ৱৰ্ড আহে এক্সক্লুসিভ হয়নে এক্সক্লুসিভ মানে কি কেৱল আৰু কেৱল সুপ্ৰিম কোৰ্টতহে পাৰে ওকে ইয়াত অৰিজিনাল বুলি কৈছে ইয়াত এই ধৰণৰ বিবাদ হলে আমি ডাইৰেক্টলি কলৈ যাব পাৰো Supreme Court ole jabo paru. It applies where the dispute involves a legal right. But for interstate boundary dispute, the preferred approach can include negotiation, joint committee, declaration ityadi. Jeta hima bibad hoy ami court ole nogoi. বুজা পৰাৰ মাজতে সেলফ সেটেল কৰিব পাৰো ঠিক আছে আৰু তাৰে এটা আমি উদাহৰণ নামচাই ডিক্লেৰেশন লব পাৰো হয়নে যে কেতিয়াবা তোমালকে শুনিছানে যে কেছ হবলে লয় তাৰ আগতে দুটা পাৰ্টিৰ মাজত বুজা পৰা কৰিবলৈ আমি কোৰ্ট কেছাৰী চক্কৰ নপৰো আমি এমিকেবলি বস্তুটো সলভ কৰি লওঁ হেনেকুৱা হয় হয়নে ঠিক তেনেকৈ আমি এমিকেবলি দুখন ৰাজ্যৰ গভৰ্ণমেণ্টৰ মাজত যেটা বুজা পৰা হয় মেমৰেন্ডাম অফ আন্ডাৰষ্টেণ্ডিং এনে ধৰণৰ কমিটি লোকেল কমিটিৰ দ্বাৰা এই সমস্যাবিলাক সমাধান কৰাৰ এটা পদক্ষেপ লোৱা যায় ঠিক আছে এটা বৰ্ডাৰ যেটো কনফ্লিক্ট হয় কেৱল গভৰ্ণমেণ্ট দুখনে তাতে জড়িত হৈ নাই থকা নহয় ইয়াত কেইবাটাও ফ্যাক্টৰছ জড়িত হৈ আছে কি ফ্যাক্টৰ জড়িত হৈ আছে কোৱাচোন ইকোনমিক ফ্যাক্টৰ জড়িত হৈ আছে কাৰণ ল্যান্ডটো কি হয় ভূমিটো কি হয় এটা অতি গুৰুত্বপূৰ্ণ সম্পদ হয়নে তাৰ পিছত সোশ্যাল কালচাৰ হয়নে ইকোনমিক সোশ্যাল কালচাৰাল পলিটিক্যাল গুটেইখিনি বস্তু জড়িত হৈ আছে ওকে সো ইয়াত আমি যেটো এপ্ৰোচ হ'ব লাগে ইয়াৰ সলিউশনৰ এই সলিউশনৰ এপ্ৰোচটো আমাৰ মাল্টি ডাইমেনশনাল হ'ব লাগে ৰাইট সো ইয়াত আমাৰ সোশ্যাল ফ্যাক্টৰছ জড়িত হৈ আছে গভৰ্নেন্সৰ থ্ৰু দি আমাৰ সিকিউৰিটি ফ্যাক্টৰ এটাও জড়িত হৈ আছে সিকিউৰিটি এটা আমি দেখিছো মানুহৰ তাতে হতাহতি হৈছে মৰামৰি হৈছে তেতিয়া মানুহ আঘাতপ্ৰাপ্ত হৈছে মানুহৰ সিকিউৰড লাইফৰ ওপৰত এটা ভাবুকি হোৱা নাই জানো সো আমি এটা কি কৰিব পাৰো তোমালোকে যেহেতু সৰকাৰি চাকৰিয়াল হবা প্ৰশাসনিক বিষয়া হবা অনাগত দিনত এই সমস্যাবিলাক কেনেকৈ আমি দূৰ কৰিব পাৰো সেই তাৰ কথাও তোমালোকে চিন্তা কৰিব লাগিব উত্তৰবিলাকৰ হেখিনি কথা প্ৰকাশ পাব লাগিব তেতিয়াহে তোমাক সিলেক্ট কৰিব যে তুমি এইখিনি কথা কিমান গভীৰভাৱে চিন্তা কৰিছা সমাধান নৰ চিন্তা কৰিছা সো আমি কি কৰিব লাগিব ৰেগুলাৰ জইন্ট সাৰ্ভেজ আমি নিকাকৈ কৰিবলৈ যত্ন কৰিব লাগে যে সাৰ্ভে ম্যাপিং বিলা আমাৰ বহু সময়ত সাৰ্ভেত যিবিলাক ম্যাপছ আছে সেই ম্যাপছ বিলাক বহুত সময়ত পুৰণি হোৱাৰ কাৰণে সমস্যা হয় আপডেটেড নোহোৱাৰ কাৰণে সমস্যা হয় দুই পক্ষই একেখন ম্যাপ একসেপ্ট নকৰাৰ কাৰণে সমস্যা হয় ঠিক আছে ষ্টেটাছ কোৰ কাৰণে ইউনিট আমি ডিমাৰ্কেশন নিজৰ মাজত যেনেকৈ চাইনাৰ লগত আমি কি কৰিছো লাইন অফ একচুয়াল কন্ট্ৰোলটো লৈছো বৰ্তমান সময় সো এতিয়া আমি বিবাদ নকৰিবৰ কাৰণে আমি নিজৰ লাইনডাল পুনাই লবলে যত্ন কৰিব লাগে ঠিক আছে লোকেল ডায়ালগৰ প্ৰতি কমিউনিটি পাৰ্টিসিপেট যিমান ষ্টেক হোল্ডাৰ্স আছে ষ্টেক হোল্ডাৰ্স মানে যি মানুহ এই সমস্যাটোৰ লগত জড়িত তাৰ লোকেল মানুহখিনি জড়িত হয়নে পুলিশ প্ৰশাসন জড়িত দুখন গভৰ্ণমেণ্ট জড়িত হয়নে গুটেইখিনি মানুহৰ ষ্টেক হোল্ডাৰ্সৰ অপিনিয়ন লৈ পেলাই আমি সমাধান ভিত্তিক কাম কৰিব লাগে আৰু মডাৰ্ন ম্যাপিংৰ সহায় ল'ব লাগে ড্ৰোন আহিছে আজি জিআইএস টেকনলজি আহিছে স্যাটেলাইট ইমেজৰী আহিছে হয়নে এইবিলাকৰ সহায়ত আপডেটেড আমি ম্যাপছ বিলাক আমাৰ নিজকে দিয়াটো অতি প্ৰয়োজন ওকে এতিয়া এটা প্ৰশ্ন এমসিকিউ তোমালকে কৰিবা ইয়াৰ লগত জড়িত অসম আৰু অৰুণাচল প্ৰদেশৰ বাউণ্ডাৰী ডিসপিউটৰ লগত জড়িত এই স্টেটমেন্টস কিটা আসাম অৰুণাচল প্ৰদেশ share an interstate boundary of about 804 kilometer হয়নে হয় the Namsai declaration was signed in 2022 as part of efforts to resolve their boundary dispute হয়নে নামসাই ডিক্লেৰেশনৰ দ্বাৰা আমি 123 ভিলেজেছৰ পৰা হে বিবাদটো 83 ভিলেজেছলৈ কমাই আনিবলৈ সক্ষম হৈছিল MOU was signed between the two states in 2023 to address the long pending boundary issues হয়নে কাৰ সন্মুখত হৈছিল Union Home Minister সন্মুখত হৈছিল Article 131 the High Court has original jurisdiction in disputes between two states হয়নে কাৰ হয় Supreme Court হয় so this statement is wrong and 1 2 and 3 is the correct answer right next ব্ৰহ্মোছৰ কথা শুনিছা তোমালোকে ব্ৰহ্মোছটো কি হয় আমাৰ ভাৰতৰ এটা মিসাইল হয় মিসাইল সিস্টেম আমাক কিয় লাগে
আমি অপাৰেশ্যন সিন্দুৰৰ সময়ত গম পাইছিলোঁ হয়নে কেতিয়া লাগে বিশেষকৈ যুদ্ধৰ সময়ত লাগে বেলেগৰ পৰা বেলেগ দেশৰ পৰা যদি আমাৰ দেশত আক্ৰমণ হয় সেই আক্ৰমণৰ মোকাবিলা কৰিবৰ কাৰণে লাগে ৰাইট সো ব্ৰাহ্মোছ কি হয় আমাৰ ভাৰতৰ এটা সুপাৰসনিক ক্ৰুজ মিসাইল হয় মিসাইল কেই প্ৰকাৰৰ থাকে প্ৰধানকৈ দুই প্ৰকাৰৰ কি ভেৰি গুড ব্যালিষ্টিক মিসাইল আৰু ক্ৰুজ মিসাইল ব্ৰাহ্মোছটো কি টাইপৰ হয় ক্ৰুজ মিসাইল হয়নে এটো আমাৰ ডিফেন্সৰ কাৰণে আমাৰ স্ট্ৰ্যাটেজিৰ কাৰণে অতি গুৰুত্বপূৰ্ণ ব্ৰাহ্মোছৰ ওপৰত পুনফুটিয়াকৈ প্ৰশ্ন আগতে আহিছে ঠিক আছে দেখিছানে ব্ৰাহ্মোছটো সো BrahMos missile reported battlefield performance during Operation Sindoor has renewed attention on precision strike capability, indigenous defense manufacturing, India-Russia defense cooperation. ঠিক আছে Operation Sindoor সময়ত BrahMos ব্যৱহাৰ কৰা হৈছিল আৰু তাৰ এটা ভাল আমি কিছুমান ৰিজাল্টস পাইছিলোঁ precision strike precision মানে একেবাৰে সঠিককৈ যেটো টাৰ্গেট লোৱা হৈছে তাত গৈ পেলাই স্ট্ৰাইক কৰা ঠিক আছে সুপাৰসনিক মানে বহুত বেছি ফাস্ট হয়নে সো সুপাৰসনিক হোৱাৰ কাৰণে ইয়াক শত্ৰুপক্ষই পটককে ডিটেক্ট কৰি পেলাই তাক টাৰ্গেট কৰিব নোৱাৰে ঠিক আছে আৰু নেক্সট হৈছে ক্ৰুজ মিসাইল হোৱাৰ কাৰণেও ইয়াৰ যেটো ৰেডাৰৰ দ্বাৰা ইয়াক মানে কোড আছে চিনাক্তকৰণ কৰাৰ কাৰণে বেলেগ শত্ৰুপক্ষই আমি সুৰক্ষা পাওঁ ঠিক আছে সো আমাৰ মিলিটাৰী কেপেবিলিটিৰ ক্ষেত্ৰত ব্ৰাহ্মোছৰ এটা ডাঙৰ অৰিহণা আছে ব্ৰাহ্মোছ থকাৰ কাৰণে আমি শক্তিশালী আজি ওকে সো এই যেটো সুপাৰসনিক ক্ৰুজ মিসাইল সিস্টেমৰ কথা পাতি আছো ইয়াক কেনেকৈ গঢ় দিয়া হৈছিল ৰাছিয়া আৰু ইণ্ডিয়াৰ মাজত এটা জয়েন্ট ভেঞ্চাৰ হৈছিল ঠিক আছে আৰু আমাৰ ভাৰতৰ পক্ষত কোন আছিল DRDO ফুল ফৰ্ম কি হয় Defense Research and Development Organization হয়নে আৰু ৰাছিয়াৰ পৰা NPO Mashinostoronia আছিলে কি কেপেবিলিটিজ আছে কি ইয়াৰ বিশেষত্ব আছে সুপাৰ স্পিডত ই গৈ পেলাই প্ৰিচিশন লৈ একেবাৰে সঠিককৈ স্ট্ৰাইক কৰিব পাৰে ঠিক আছে মাল্টিপল লঞ্চ প্ল্যাটফৰ্মছ বেলেগ প্ল্যাটফৰ্মছৰ পৰা ইয়াক আমি লঞ্চ কৰিব পাৰো আমি ইয়াক এয়াৰ লঞ্চ কৰিব পাৰো আমি ইয়াক নেভিৰ জৰিয়তে লঞ্চ কৰিব পাৰো ল্যান্ড লঞ্চও আমি ইয়াক কৰিব পাৰো সেই কাৰণে এই যেটো ব্ৰাহ্মোছ হয় তিনিটা আমাৰ যেটা সাৰ্ভিস ক্যাডাৰ্স আছে আৰ্মি আৰু কি আছে নেভি আৰু এফওস এই তিনিটাই ব্যৱহাৰ কৰে ওকে এন্টি শিপ এণ্ড ল্যান্ড এটেক ৰুলছ ঠিক আছে আমাক শিপত এটেক কৰিব পাৰে তাৰ এগেইনষ্টে আমি ব্ৰাহ্মোছ পঠিয়াব পাৰো ঠিক আছে ঠিক তেনেকৈ ল্যান্ড এটেকৰ ক্ষেত্ৰত অপাৰেশনাল এক্ৰছ ইণ্ডিয়াছ 3 আৰ্মড সাৰ্ভিসেছ তিনিটাতে আমি ইয়াক ব্যৱহাৰ কৰো ডিফেন্স এক্সপোৰ্টৰ ক্ষেত্ৰতো এতিয়া ব্ৰাহ্মোছে ভাৰতৰ কাৰণে সুনাম কঢ়িয়াই আনিছে ব্ৰাহ্মোছ আমি বেলেগ দেশক ৰপ্তানি কৰিবলৈ সক্ষম হৈছে এক্সপোৰ্ট কৰিবলৈ সক্ষম হৈছে ইয়াৰ আগৰলৈকে প্ৰধানকৈ ভাৰত হৈছে কি গোটেই বিশ্বৰ ভিতৰত আটাইতকৈ ডাঙৰ ডিফেন্স ইম্পোৰ্টাৰ আমদানি কৰা দেশ হয়নে সো ফিলিপিনছ became the first foreign customer for the BrahMos weapon system কাক আমি বেচিছো BrahMos ফিলিপিনছ সাউথ ইষ্ট এছিয়াৰ এখন দেশ হয়নে ইণ্ডিয়া সাইন $375 million contract with the Philippines in January 2022 2022 চনত ফিলিপিনছক আমি BrahMos বেচিবলৈ সক্ষম হৈছিল আৰু তাৰ লগতে এতিয়া আমি কি দেখিছো ই আমাৰ ডিফেন্সৰ কাৰণে আমাৰ নিজৰ প্ৰতিৰক্ষাৰ কাৰণেটো অতি গুৰুত্বপূৰ্ণ হয় তাৰ উপৰিও অৰ্থনৈতিকভাৱে আমাক সবল কৰিবৰ কাৰণে এটা বহুত ডাঙৰ আহিলা হয়নে যেনেকৈ ইজৰাইলৰ এক্সাম্পলটো আমি লব পাৰো ইজৰাইলে বহুত ডিফেন্স নিজক যিমান লাগে তাতকৈ বেছি কি কৰে এক্সপোৰ্ট কৰে যেটো কাৰণত তেওঁলোকে বহুতখিনি অৰ্থনৈতিকভাৱে শক্তি লাভ কৰে ঠিক আছে সো আজি আমি ভাৰতে ইজৰাইলৰ সমান হ'ব পৰা নাই যদিও আমি ফাৰ্স্ট স্টেপটো 2022 চনত লৈছো ৰাইট সো ব্ৰাহ্মোছ তো কি হয় এটা সুপাৰসনিক ক্ৰুজ মিসাইল সিস্টেম okay designed for precision strike against land and sea targets আৰু ব্ৰাহ্মোছৰ নামটো আমাৰ কাৰণে গুৰুত্বপূৰ্ণ ব্ৰাহ্মোছৰ ব্ৰহ্ম তো আহিছে ব্ৰহ্মপুত্ৰৰ পৰা আমাৰ নদী ঠিক আছে ভাৰতৰ এখন অসমৰ এখন নদী আৰু মস্কো ৰিভাৰ অফ ৰাছিয়া ঠিক আছে এই দুখন নদীৰ সন্মিলন কৰি পেলাই এই নামটো দিয়া হৈছে এটো কি হয় এটা সুপাৰসনিক ক্ৰুজ মিসাইল হয় স্পিড अराउंड মাক 2.8 ঠিক আছে লঞ্চ প্ল্যাটফৰ্মছ তিনিটা জায়গাৰ পৰা যাব পাৰে তাৰ উপৰি সাবমেৰিনৰ থ্ৰু দিও আমি লঞ্চ কৰিব পাৰো ওকে
এণ্টি-শ্বিপ লেণ্ড ইণ্ডিয়া এণ্ড ৰাছিয়া জইণ্ট পাৰ্টনাৰশ্বিপত ইয়াত ডেভেলপ কৰা হৈছে ঠিক আছে আৰু DRDO আৰু NPOৰ সহযোগত অ'কে ক্ৰুজ মিছাইল আৰু বেলিষ্টিক মিছাইলৰ পাৰ্থক্য UPSC APSC সুধিছে আগতে মেইনছত দেখিছানে তোমালোকে PYQ সো কি হয় ক্ৰুজ মিছাইলটো within the atmosphere ই যাব পাৰে ঠিক আছে আমাৰ যেটো বায়ুমণ্ডল আছে তাৰ ভিতৰত powered through much of its flight can follow a relatively low altitude trajectory ballistic missile to কেনেকুৱা হয় এনেকুৱা ধৰণৰ এটা ballistic trajectory যায় ঠিক কিন্তু cruise missile to low altitude ই ক্ৰুজ কৰি যাব পাৰে ঠিক আছে হেকাৰণে ই বেছি প্ৰিচিজন ষ্ট্ৰাইক টো আমি বেছি কৰিব পাৰো ওকে ব্যালিষ্টিক মিছাইলত এটা প্ৰিডমিনেন্টলি ব্যালিষ্টিক ট্ৰেজেক্টৰী এটা এনেকুৱা ধৰণে ই যায় আৰু সেই কাৰণে হি বহুত হাই অল্টিটিউডৰ লকে যাব পাৰে ফ্লাই কৰিব পাৰে ওকে অফেন এছ'চিয়েটেড উইথ লংগাৰ ৰেঞ্জেছ এণ্ড ষ্ট্ৰেটেজিক ৰুলছ কিন্তু ইয়াৰ অল্টিটিউডটো বেছি হোৱাৰ কাৰণে ৰেডাৰৰ পৰা ই খুব মানে সাৱধানে থাকিব লাগে হি খুব সোনকালে বেলেগ দেশৰ যদি ৰেডাৰে ইয়াক চিনাক্তকৰণ কৰে ইয়াৰ ওপৰত এটাকো বৰ সহজে কৰিব পাৰে যিবিলাক ব্যালিষ্টিক মিছাইল হয় ঠিক আছে সো মিছাইল প্ৰগ্ৰামটো আমাৰ কোনজন মিছাইল মেন ভাৰতৰ অধীনত আমাৰ এই প্ৰগ্ৰামটো অতি গুৰুত্বভাৱে আগলৈ গৈছিলে APJ আব্দুল কালাম হয়নে সো এইখিনি সময়ত আমাৰ ইন্টিগ্ৰেটেড গাইডেড মিছাইল প্ৰগ্ৰামটো ডেভেলপ কৰা হৈছিল আৰু এই প্ৰগ্ৰামৰ অধীনত আমাৰ ইন্ডিজিনিয়াছলি আমি বহু কেইটা মিছাইল ডেভেলপ কৰিবলৈ সক্ষম হৈছিল যেনেকৈ পৃথ্বী অগ্নি আকাশ ত্ৰিশূল নাগ এইকেইটা যেটা কৈছো এই গোটেই কেইটাৰ বিশেষত্ব তোমালোকে লিখি উলিয়াবা ঠিক আছে এটো তোমালোকক হোমৱৰ্ক দিছো সো এই ব্ৰাহ্মছৰ জৰিয়তে আমি সুপাৰসনিক ক্ৰুজ মিছাইলটো আমাক নিজকে দিবলৈ সক্ষম হৈছো ওকে আৰু ইতিমধ্যে আমি গোটেইখিনি কথা ইয়াৰ আলোচনা কৰিছো আমাৰ ডিটাৰেন্সৰ কাৰণে অতি গুৰুত্বপূৰ্ণ যে আমাৰ এই মিছাইলটো যদি আছে বেলেগে আমাক এটেক কৰিবলৈও ভয় কৰে হেতু কোৱা হয় হেতু কি বুলি কোৱা হয় ডিটাৰেন্স কেপাবিলিটি ঠিক আছে ওয়াৰ্ল্ড ওয়াৰৰ সময়ত ওয়াৰ্ল্ড ওয়াৰৰ পিছতো কোল্ড ওয়াৰৰ সময়ত ডিটাৰেন্সৰ ওপৰত খুব বেছি গুৰুত্ব দিছিলে যে আমি কিমান নিজৰ মিছাইলছ নিজৰ ওয়াৰ টেকনলজি বৃদ্ধি কৰিব পাৰো বেলেগ দেশে যাতে আমাক আক্ৰমণ কৰিবলৈ ভয় কৰে ঠিক তেনেকৈ আমাৰ ইণ্ডিয়াৰ ভাৰতৰ নিউক্লিয়াৰ প্ৰগ্ৰামটো হেতু ডিটাৰেন্স পলিচিৰ অধীনতে আছে নে আমি নিউক্লিয়াৰ পলিচিটো কিয় লৈছো আমি এটম বম বনাইছো হয়নে এটম বম বনাবৰ কাৰণে আমাক গোটেই দেশত গোটেই বিশ্বত যিখিনি আমাৰ প্ৰয়োজনীয় ডকুমেন্টছ আছে ইত্যাদি আছে হেবিলাক আমি কৰা নাই ঠিক আছে NPT সাইন কৰা নাই আমি কিন্তু আমি তথাপিও এটম বম বনাইছো আৰু আমি কি কৈছো আমি নিজৰ এটা নীতি উলিয়াইছো হেতু হৈছে নো ফাৰ্স্ট ইউজ পলিচি ওকে আৰু হেতু কথা ডিটাৰেন্সৰ কাৰণে উলিয়াইছো আমি এটো কাৰণে উলিয়াইছো যাতে আমাক কোনোবাই নিউক্লিয়াৰ এটেক কৰিবলৈ যাতে ভয় কৰক ওকে আমি কাকো এটেক কৰিবলৈ নাযাওঁ কিন্তু আমাক এটেক কৰিলে আমি প্ৰত্যুত্তৰ দিম ওকে সো ekita tomalke statements BrahMos is a supersonic cruise missile system developed through India Russia joint venture hoyne so India and Russia যেটো সম্বন্ধ এই সম্বন্ধটো কিমান হু গভীৰ ঠিক আছে আৰু যিমান জিওপলিটিক্সৰ মানে ওয়েভস বিলাক আহিছে তাত সত্ত্বেও কিন্তু এই ৰিলেশনশিপটো আমাৰ কি হৈছে হুদৃহ আজিলৈকে হৈ আছে এটো তাৰে এটা প্ৰমাণ India's partner in BrahMos joint venture is DRDO হয়নে yes BrahMos can be deployed from land ships and aircraft হয়নে তাৰ উপৰিও submarine BrahMos is a ballistic missile developed entirely by India দুটা বস্তু ভুল হৈ আছে কি এটাটো ক্ৰুজ মিছাইল হয় আৰু entirely নহয় আমি ৰাছিয়াৰ সহযোগত কৰিছো হয়নে so 4 is again the wrong statement 1 2 and 3 is the correct answer এটো তোমালকে উত্তৰ লিখিবা for mains how is the India's defense industry transforming from an import dependent sector to an export oriented industry কেনেকৈ আমি আমদানি কৰা এটা ইন্ডাষ্ট্ৰি আছিল এতিয়া আমি এক্সপোৰ্ট ওৰিয়েন্টেড হ'বলে সক্ষম হৈছো ডিসকাস দ্য রোল অফ ইন্ডিজিনিয়াস টেকনলজি আমি ভাৰতৰ ভিতৰতে বনোৱা উলিওৱা যিবিলা প্ৰযুক্তি আছে তাক ব্যৱহাৰ কৰি আৰু প্ৰাইভেট সেক্টৰ পাৰ্টিসিপেশন টু ইনক্ৰিজিংলি আমি বিচৰা হৈছিল আগতে কি হৈছিল ডিফেন্স সেক্টৰটো মনোপলি অকল কোনে ৰাখিছিলে গভৰ্নমেন্ট হয়নে কিন্তু এতিয়া ইয়াক মুকলি কৰি দিয়া হৈছে ঠিক আছে এতিয়া প্ৰাইভেট সেক্টৰজেও ইয়াতে ইনভেস্ট কৰি মই এটা খুব ধুনিয়া ইনিশিয়েটিভত আইআইটিত গৈছিল যত আমাৰ ভাৰতৰ আমাৰ অসমৰ এটা টেকনলজিক্যাল ষ্টাৰ্টআপে ড্ৰোনছ দি আছে ড্ৰোনছ ম্যানুফ্যাকচাৰ কৰি আছে ইয়াতে ঠিক আছে কলকাতাটো তেওঁলোকৰ আছে আৰু তেওঁলোকে সেই ড্ৰোনছ বিলাক ইণ্ডিয়ান আৰ্মিক দিছে ঠিক আছে ইণ্ডিয়ান এয়াৰফোৰ্সক দিছে সো আমাৰ ইন্ডিজিনিয়াস ক্যাপাবিলিটিত এটা
এই মই যে ক'লোঁ এতিয়া এটা কি হয় ষ্টাৰ্টআপ হয় এটা প্ৰাইভেট অৰ্গেনাইজেশ্যন হয়নে চ' প্ৰাইভেট ছেক্টৰ পাৰ্টিচিপেশ্যনটো ইনক্ৰিজিংলি এতিয়া মুকলি কৰি দিয়া হৈছে অ'কে ইয়াৰ ওপৰত তোমালোকে উত্তৰ লিখিবা নেক্সট অসমৰ কাৰণে গৌৰৱ কঢ়িয়াই আনিছে এগৰাকী অসম কন্যা যাৰ নাম হৈছে অস্মিতা চলিহা আৰু তেওঁ কিহত সুনাম কঢ়িয়াই আনিছে আমাৰ কাৰণে বেডমিণ্টন হয়নে আৰু বেডমিণ্টনত তেওঁ যিটো এতিয়া লাভ কৰিলে খিতাপ এইটোৰ ক্ষেত্ৰত আমি দেখিছোঁ অস্মিতা চলিহা ভাৰতৰ প্ৰথমগৰাকী ব্যক্তি হৈছে খেলুৱৈ হৈছে যি কোৰিয়া মাষ্টাৰ্ছ বেডমিণ্টন টাইটেল উইন কৰিছে জিকিবলৈ সক্ষম হৈছে ঠিক আছে চ' অস্মিতা চলিহাই হিষ্ট্ৰী ক্ৰিয়েট কৰিছে তেওঁ ইতিহাস ৰচিছে কেনেকৈ ফাৰ্ষ্ট কোৰিয়া মাষ্টাৰ্ছ উইমেন ছিংগল টাইটেল তেওঁ জিকি আৰু তেওঁ ডিফিট কৰিছে চাইনাৰ খেলুৱৈক ডিফিট কৰাটো বৰ সহজ নহয় চাইনাৰ হাং কিয়াং চি তেওঁক ডিফিট কৰিছে প্ৰথমটো মেটছত তেওঁ হাৰিছিলে 14-21 তাৰ পিছৰটো কিন্তু উলটাকৈ 21-14 21-14 তেওঁ জিকিছে চ' তোমালোকে স্পৰ্টছ কেটেগৰীটো মোটিভেশ্যনৰ কাৰণে বহুত ব্যৱহাৰ কৰিব পাৰা নিজৰ লাইফত প্ৰথমটো মেটচ হৰাৰ পিছতো কিমান ৰেজিলিয়েন্স থাকিব লাগিব কিমান সাহস থাকিব লাগিব আকৌ সেই পিছৰ কেইখন খেল জিকিবৰ কাৰণে সিমিলাৰলি তোমালোকৰ লাইফতো এইখন যুঁজতো তোমালোকৰ যদি কেতিয়াবা পৰি যোৱা কেতিয়াবা যদি উজুটি কোৱা ইট ইজ সো ইম্পৰ্টেণ্ট তোমালোকে আকৌ থিয় দিয়া চ' शी ইজ এন এক্সাম্পল okay the victory made her the first Indian to win Korea Masters Super 300 women singles title women singles or kuntu category তেওঁ জিকিছে Super 300 category এটো মনত ৰাখিবা তোমালোকে তাৰমানে ওয়াৰ্ল্ড বেডমিণ্টন ফেডাৰেশ্যনৰ অধীনত আমাৰ ওয়াৰ্ল্ড বেডমিণ্টন ফেডাৰেশ্যন ওয়াৰ্ল্ড টুৰ কৰা হয় ঠিক আছে আৰু এই মেজৰ টুৰ্নামেণ্টৰ কেইবাটাও লেভেলছ আছে Super 1000 আটাইতকৈ শীৰ্ষৰ ঠিক আছে তাৰ পিছত 750 500 300 100 অস্মিতাই কোনটো জিকিলে 300 ওকে সো আমাৰ কাৰণে কিয় গুৰুত্বপূৰ্ণ এই উইনটো ভাৰতৰ কাৰণে এই মানে জিতটো কিয় গুৰুত্বপূৰ্ণ কাৰণ ইট ষ্ট্ৰেংথেনছ ইণ্ডিয়াছ পজিশ্যন ইন ইণ্টাৰনেশ্যনেল বেডমিণ্টন ইয়াৰ আগতেও আমি খেলুৱৈ পাইছোঁ বেডমিণ্টনৰ ভাল ৱৰ্ল্ড চেম্পিয়নছ কোন আছে PV সিন্ধু আছে হয়নে আৰু চাইনা নেহৱাল আছে ডেমনষ্ট্ৰেটছ গ্ৰোইং ডেপথ বিয়ণ্ড এষ্টাব্লিছড ষ্টাৰ্ছ নতুন আমি তাৰকা পাইছোঁ হয়নে প্ৰভাইডছ নিউ জেনেৰেশ্যন অফ ইণ্ডিয়াছ উইমেন ছিংগল প্লেয়াৰ্ছ আৰু উইমেনৰ স্পৰ্টছৰ কেটেগৰীটো আমি দেখিছোঁ ভাৰতৰ যথেষ্ট দুৰ্বল হৈ আছে এতিয়া এইসকল খেলুৱৈ নতুন চামৰ যিসকল খেলুৱৈ আহিব তেওঁলোকক যথেষ্ট অনুপ্ৰেৰণা দিব আৰু বিশেষভাৱে নৰ্থ ইষ্টে বহু সময়ৰে পৰা আমাৰ ভাৰতৰ নাম আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত উজ্বলাই ৰাখিছে হয়নে আৰু তাৰে অসমৰো বহু কেইগৰাকী খেলুৱৈ আছে আমাৰ কাৰিয়াৰ ক্লাছলৈ আহিব আজি লভলিনা বৰগোহাঁই ঠিক আছে তেওঁ কি পাইছে এবাৰ ৰিসেন্টলি কমনৱেলথ গেমছত সিলভাৰ পাইছে ৰাইট সো অস্মিতা চলিহাৰ এজ মাত্ৰ 26 আৰু তেওঁ আমাৰ এইখন নগৰৰে গুৱাহাটীৰে বাসিন্দা প্লেইং ষ্টাইল লেফট হেণ্ডেড হয় ঠিক আছে আৰু তেওঁ কামবেক হিষ্ট্ৰীটো মেণ্টেল ৰেজিলিয়েন্সটো আমি শিকিবলগীয়া প্ৰত্যেকজন মানুহে শিকিব তেওঁৰ পৰা লাগে ৰাইট সো তেওঁ বেডমিণ্টন জাৰ্নিটোৱে আমাক যথেষ্ট অনুপ্ৰেৰণা দিয়ে আৰু এটা ইকোচিষ্টেম ডেভেলপ কৰাত নৰ্থ ইষ্টত তাৰ লগতে অসমত আমাক যথেষ্ট সহায় কৰিছে ইয়াৰ আগতেও আমি চাইনা নেহৱালক ফৰ্মাৰ ৱৰ্ল্ড নম্বৰ 1 হিচাপে দেখিছিলোঁ PV সিন্ধুক আমি অলিম্পিক মেডেলিষ্ট হিচাপে দেখিছোঁ ওকে আৰু নতুনকৈ এমাৰ্জিং জেনেৰেশ্যন দেৱিকা সিহাগ আছে তানভি শৰ্মা আছে অস্মিতা চলিহাৰ দৰে ইয়াং প্লেয়াৰ্ছ আমি দেখিবলৈ পাইছোঁ মেজৰ গভৰ্ণমেণ্ট ইনিচিয়েটিভ এতিয়া গভৰ্ণমেণ্টৰ যথেষ্ট এটা ডাঙৰ ভূমিকা থাকে স্পৰ্টছ ইনফ্ৰাষ্ট্ৰাকচাৰ ইকোচিষ্টেমটোক আগবঢ়াই লৈ যোৱাত কিয় কাৰণ বহু সময়ত আমাৰ গভৰ্ণমেণ্টে এনেকুৱা কিছুমান পদক্ষেপ ল'ব লাগিব যিটো ইণ্ডিভিজুৱেল লেভেলত আমি ল'ব নোৱাৰোঁ যদি স্পৰ্টছ ইনফ্ৰাষ্ট্ৰাকচাৰৰ ক্ষেত্ৰত আমাক ডাঙৰ মানে স্পৰ্টছ কমপ্লেক্সেছ লাগে ঠিক আছে সেই কমপ্লেক্সেছবিলাক ইণ্ডিভিজুৱেল লেভেলত গঢ় দিয়াটো অতি মানে কঠিন সেই ক্ষেত্ৰত চৰকাৰৰ কি লাগে আমাৰ ইনিচিয়েটিভছবিলাক লাগে ঠিক আছে ইয়াং টেলেণ্টবিলাক হাণ্ট কৰি পেলাই উলিওৱা সময়মতে তেওঁলোকক কোচিং দিয়া ঠিক আছে নিউট্ৰিশ্যন দিয়া এই গোটেইখিনি বস্তু চৰকাৰৰ সহযোগতহে পচিবল হয় সো চৰকাৰে খেলো ইণ্ডিয়াৰ জৰিয়তে
গ্ৰাছ ৰুটছ টেলেণ্ট আইডেণ্টিফিকেশ্যনত গুৰুত্ব দিছে একেবাৰে তৃণমূল পৰ্যায়ত গাঁওবিলাকত যিবিলাক টেলেণ্ট আছে সেইবিলাকক উলিয়াই অনা ঠিক আছে স্পৰ্টছ ইনফ্ৰাষ্ট্ৰাকচাৰ আমি এতিয়া দেখিছোঁ প্ৰতিখন জিলাত ভাল ভাল আমি যেনেকৈ বেলেগ বেলেগ স্পৰ্টছৰ কাৰণে বেলেগ বেলেগ ইনফ্ৰাষ্ট্ৰাকচাৰ ষ্টেডিয়ামছবিলাক গঢ় লোৱা দেখিবলৈ পাইছোঁ কম্পিটিশ্যনছ এথলিট ডেভেলপমেণ্ট এইবিলাকৰ ওপৰত গুৰুত্ব দিয়ে টপছ হৈছে টাৰ্গেট অলিম্পিক পডিয়াম স্কিম আমাৰ অলিম্পিক্সত মেডেল ভাৰতৰ জনসংখ্যাৰ তুলনাত যথেষ্ট কম নে বেছি যথেষ্ট কম হয়নে তাহেই কম নাম্বাৰছৰ পৰা আমি কেনেকৈ বৃদ্ধি কৰিব পাৰোঁ তাৰ কাৰণে টাৰ্গেট অলিম্পিক পডিয়াম স্কিম এই স্কিমটোৰ নাম মনত ৰাখিবা তোমালোকে ইয়াৰ কাৰণে এলিট এথলিটছ ছাপোৰ্ট কৰিবৰ কাৰণে ফাইনেন্সিয়েল এছিষ্টেঞ্চ প্ৰভাইড কৰা হয় ঠিক আছে অৰ্থনৈতিকভাৱে তেওঁলোকক যথেষ্ট সকাহ দিয়া হয় ট্ৰেইনিং দিয়া হয় ইণ্টাৰনেশ্যনেল এক্সপ'জাৰ দিয়া হয় ইকুইপমেণ্ট এণ্ড স্পেচিয়েলাইজ ছাপোৰ্ট ইকুইপমেণ্টছো বহুত দামী দামী ইকুইপমেণ্টছ প্ৰয়োজন হয় স্পৰ্টছ খেলিবৰ কাৰণে হয়নে চ' তাত আমাক গভৰ্ণমেণ্টে সহায় কৰে কিন্তু এতিয়াও বহুখিনি প্ৰত্যাহ্বান স্পৰ্টছ ইক'ছিষ্টেমটোত আছে স্পৰ্টছ এজ এ কেৰিয়াৰ বহুখিনি চেলেঞ্জেছ পোৱা যায় যেনেকৈ এতিয়া আমাৰ পৰ্যাপ্ত পৰিমাণে ষ্টেডিয়াম ইনফ্ৰাষ্ট্ৰাকচাৰ নাই হয়নে টেলেণ্ট আইডেণ্টিফিকেশ্যন এতিয়াও বহুত পুৱাৰ বহুত ভাল ভাল টেলেণ্টেড মানুহ আছে শিশুসকল আছে কিন্তু সময়মতে তেওঁলোকক নিউট্ৰিশ্যন ট্ৰেইনিং কোচিং এক্সপ'জাৰ দিয়াৰ পৰা আমি ব্যৰ্থ হওঁ স্পৰ্টছ ছায়েন্স তাত যিমান R&D এতিয়া USA যিমান R&D কৰে ঠিক আছে কেনেকৈ কি টেকনিক্স ব্যৱহাৰ কৰিব লাগিব কি খাদ্য খাব লাগিব কি নিউট্ৰিশ্যন ল'ব লাগিব আমি তাত যথেষ্ট পিছ পৰি আছোঁ ফিজিকেল এডুকেশ্যনৰ আমাৰ যিটো টপ ক্লাছ এডুকেশ্যন ইনষ্টিটিউশ্যন লাগে তেনেকুৱা খুব বেছি 2-3খনহে আছে যেনেকৈ আমাৰ অসমতে সোণাপুৰত এখন আছে কি আছে জানেনে লক্ষ্মীবাই নেশ্যনেল ইনষ্টিটিউট অফ ফিজিকেল এডুকেশ্যন আছে NIPE অ'কে চ' তেনেকুৱা এখন গোৱালিয়ৰত আছে এনেকুৱা বহুত কম আছে যি এই ধৰণে শিক্ষা প্ৰদান কৰে সৰুৰে পৰা অ'কে বা কোচ হ'বৰ কাৰণে শিক্ষা অনুষ্ঠান চ' জেণ্ডাৰ বেৰিয়াৰ্ছটোতো আছেই বিশেষকৈ ছোৱালীয়ে খেল খেলিম বুলি ক'লে বৰ সহজে নলয় ৰাইট কেৰিয়াৰ এটা ভাল হ'ব বুলি নলয় ইভেন আমি ক্ৰিকেটৰ যদি পৃথিৱীখন চাওঁ তেতিয়াও আমি দেখিবলৈ পাওঁ ৰাইট মহিলা আৰু পুৰুষৰ মাজত যিবিলাক খেল হয় তাত যথেষ্ট সংগ্ৰাম কৰিবলগীয়া হয় ফিজিকেলিও এগৰাকী খেলুৱৈ যথেষ্ট সংগ্ৰাম কৰিবলগীয়া হয় ৰাইট চ' নৰ্থ ইষ্টে এই অপৰচুনিটি কিন্তু লৈছে আৰু নৰ্থ ইষ্টৰ তাৰকাসমূহ জিলিকিবলৈ সক্ষম হৈছে ইয়াৰ ওপৰত এটা প্ৰশ্ন তোমালোকে আগতে অহা কৰিবলৈ যত্ন কৰিবা এনসাৰ এটা ডিসকাস দ্য ৰোল অফ গভৰ্ণমেণ্ট ইনিচিয়েটিভছ ইন প্ৰমোটিং স্পৰ্টছ in India with particular reference to women and athletes from economically and geographically disadvantaged regions কোনবিলাক অঞ্চলৰ কথা কৈছে বিশেষকৈ যিবিলাক দুৰ্গম অঞ্চল একেবাৰে যিবিলাক অঞ্চল বহুতখিনি সমস্যা প্ৰত্যাহ্বানৰ লগত সন্মুখীন হয় সেইবিলাক জেগাৰ কাৰণে সেইবিলাক অঞ্চলৰ খেলুৱৈৰ কাৰণে চৰকাৰে গভৰ্ণমেণ্টে ইনিচিয়েটিভছ কি লৈছে আমি দুটা ইনিচিয়েটিভৰ কথা পাতিলোঁ আজি কি কি আছিলে খেলো ইণ্ডিয়া আৰু টপছ হয়নে অলিম্পিক্সৰ লেভেলৰ এথলিটৰ কাৰণে আমি কেনেকৈ চৰকাৰে কি ব্যৱস্থা গ্ৰহণ কৰিব পাৰে চ' ইয়াৰ দ্বাৰা আৰু বিশেষ ৰিজন স্পেচিফিক যিহেতু কৈছে কাৰ কথা লিখিবা তোমালোকে নৰ্থ ইষ্টৰ কথা লিখিবই লাগিব হয়নে ডিসএডভান্টেজ আমি বহুত ক্ষেত্ৰত হয় কিন্তু তথাপিও আমাৰ তাৰকাসমূহ জিলিকিবলৈ সক্ষম হৈছে ওকে চ' এইকেইটা হোমৱৰ্ক তোমালোকে কৰিবা With this, we wrap up today's session. Our notun batch 17 August পৰা আৰম্ভ হ'বলৈ গৈ আছে. You can contact our official number to join the classes. Thank you so much.